গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীৰ ঘৰৰ সন্মুখত অবৈধ ৰূপত ঘৰ নিৰ্মাণ কৰা হৈছে কিন্তু তেওঁলোকে একো কাম কৰা নাই কিন্তু কেনেকৈ এই নিৰ্মাণৰ অনুজ্ঞাপত্ৰ পালে তাক লৈ প্ৰশ্ন উঠিছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। আমাৰ হাতত যিটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটো অত্যন্ত গুৰুত্বপূৰ্ণ। মন কৰিব, গুৱাহাটীৰ জলাশয় ড্ৰেইন ধ্বংস কৰাৰ আঁৰত গুৱাহাটী পৌৰ নিগম মুখ্যমন্ত্ৰীৰ আৱাসৰ সন্মুখত অবৈধভাৱে গৃহ নিৰ্মাণ অনুমতি প্ৰদান কৰিছে। সেইটো অন্যতম গুৰুত্বপূৰ্ণ বিষয়। কিমান সাহসেৰে সেয়া কাম কৰিছে, স্বাভাৱিকতে সেই প্ৰশ্নবোৰ এতিয়া আহিছে। বাহিনী নৈৰ কাষত কেনেকৈ বৃহৎ অট্টালিকা নিৰ্মাণ সম্ভৱ হৈছে আৰু অট্টালিকালৈ যোৱা পথটো বাহিনী নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে, এইখিনি কথাও সদৰি কৰা হৈছে। মানে বাহিনী নৈৰ ওপৰত অট্টালিকা নিৰ্মাণ কৰা হৈছে বা বাহিনী নৈৰ কাষত অট্টালিকা নিৰ্মাণ কৰা হৈছে, যেটো কোনো পধ্যে হ'ব নোৱাৰে। কিয় পাৰমিশ্যন দিলে GMDA বা GMC, সেই বিষয়বোৰ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু পৌৰ নিগমে ড্ৰেইন বনালে ওলোটাই পানী আহে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। গুৱাহাটীত যিমান কৃত্ৰিম বানৰ সমস্যা হয়, সেই সমস্যাবোৰৰ মূল কাৰণ গুৱাহাটী পৌৰ নিগমৰ একাংশ বিষয়া, একাংশ ব্যক্তি, যিসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন নকৰে আৰু যাৰ ফলতে গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যাই জলাকলা খুৱায় আৰু অতি ভয়ংকৰ ৰূপ ধাৰণ কৰে। আৰু গুৱাহাটীৰ জলাশয় ড্ৰেইন ধ্বংস কৰাৰ আগত গুৱাহাটী পৌৰ নিগম বুলি মুখ্যমন্ত্ৰীয়ে নিজে সদৰি কৰিছে আৰু মুখ্যমন্ত্ৰীৰ ঘৰৰ সন্মুখতে অবৈধভাৱে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদান কৰাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মাত মাতিছে। কেনেকৈ মুখ্যমন্ত্ৰীৰ গৃহৰ সন্মুখতে অবৈধভাৱে অন্য ঘৰ নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰিলে, কোন বিষয়াৰ হাত আছে ইয়াত, কোনে এই কামটো কৰিছে, সেই প্ৰশ্নবোৰ মুখ্যমন্ত্ৰীয়ে সুধিছে, তাকো ৰাজহুৱাভাৱে। এখন ৰাজ্যৰ মুৰব্বী হয় মুখ্যমন্ত্ৰীগৰাকী আৰু তেওঁৰ শাসনকালত, মুৰব্বীগৰাকীৰ শাসনকালতেই, মুৰব্বীগৰাকী থকাৰ অৱস্থাতেই তেওঁৰ অঙহী বঙহী বা তেওঁৰ তলত থকা কোনোবা কৰ্মচাৰীয়ে এনেধৰণৰ কাম কেনেকৈ কৰিব পাৰিলে? মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে এই প্ৰশ্নবোৰ উত্থাপন কৰিছে। কিমান সাহসেৰে সেয়া সম্ভৱ হৈছে তাক লৈ মুখ্যমন্ত্ৰীয়ে নিজেই প্ৰশ্ন সুধিবলৈ বাধ্য হৈছে। বাহিনীৰ কাষত কেনেকৈ বৃহৎ অট্টালিকা নিৰ্মাণ হৈছে সেই কথাবোৰতো আছে। মুঠতে অত্যন্ত গুৰুত্বপূৰ্ণ কথা। গুৱাহাটীৰ বিভিন্ন কেৰুণবোৰৰ কথা আমি সময়ে সময়ে সম্প্ৰচাৰ কৰি থাকোঁ আৰু এই ক্ষেত্ৰত যেন মুখ্যমন্ত্ৰীগৰাকী নিজেও অলপ অসহায় হৈ পৰিছে, তাৰে এখন ছবি দাঙি ধৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়েও যেন এতিয়া নিয়ন্ত্ৰণ কৰিব পৰা নাই গুৱাহাটী পৌৰ নিগম আৰু GMDA। কিয় তেওঁলোকৰ একাংশ বিষয়াক নাকি লগাব পৰা নাই, সেই প্ৰশ্নবোৰ স্বাভাৱিকতে আহিব। কাৰ সাহসত মত্ত হৈ এওঁলোকে এনেধৰণৰ কামবোৰ কৰি আছে, সেই বিষয়বোৰ এতিয়া আহিছে। যাৰ বাবে গুৱাহাটীৰ মহানগৰীত বিভিন্ন প্ৰান্তত অচলাৱস্থাই বিৰাজ কৰি আছে নেকি? যাৰ বাবে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ জাবৰ জোঁথৰবোৰ ভালদৰে পৰিষ্কাৰ কৰা নহয় নেকি? নলাবোৰ ভালদৰে পৰিষ্কাৰ কৰা নহয় নেকি? য'তে ত'তে অবৈধ ঘৰ নিৰ্মাণ হৈ আছে নেকি? সিদিনা আপোনালোকৰ মনত আছে কেনেধৰণে গুৱাহাটীৰ মাজমজিয়াৰ এটা বিশেষ অট্টালিকাত, চৌহাম চপি যিটো আছে, সেই অট্টালিকাটোত য'ত ষ্টেট বেংক অফ ইণ্ডিয়াৰ কাৰ্যালয়ো আছে, RSAPC ঋণ শাখা, তাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। সেই জুই নুমুৱাবলৈ কিমান কষ্ট কৰিবলগীয়া হৈছিল। সেই জুই নুমুৱাবলৈ ইমানখিনি কষ্ট কৰিবলগীয়া হোৱাৰ আঁৰৰ কাৰণ কি? প্ৰতিটো বিল্ডিং, প্ৰতিটো অট্টালিকাত এনেধৰণৰ দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত আন্তঃগাঁথনি থাকিব লাগে। সেই আন্তঃগাঁথনি নথকাকৈ GMDA সেই অট্টালিকা নিৰ্মাণৰ অনুমতি দিছিল নেকি, সেই প্ৰশ্নটো প্ৰসংগক্ৰমে এই বিষয়টোৰ সৈতে আহিছে। অত্যন্ত জটিল কিছু কথা আৰু স্পৰ্শকাতৰ কিছু কথা। কেৱল মাত্ৰ এয়া মুখেদি কৈ দিয়া কথা নহয়, এয়া গুৱাহাটীৰ ভিতৰৰ এখন জীয়া ছবি যেন অনুভৱ হৈছে। আমি মন্তব্য শুনাম। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে কি কি ক'লে, এবাৰ মন দি এই মন্তব্যখিনি শুনক। পানী নিষ্কাশনৰ কাৰণে ড্ৰেইন বনাওঁ, কিন্তু কৰবাত নহয়, আমাৰ কৰবাত প্লেনিং ভুল হয়। পানীটোৱে ওলোটাই ড্ৰেইনটোৱে নেক্সট টাইম বেছিকৈ বানপানীৰ সৃষ্টি কৰে। অৰ্থাৎ আমি গ্ৰেডেশ্যন বা গ্ৰেডিংবিলাক আমি মিলোৱাত আমি অক্ষম হওঁ। আমি এনেকৈ বিল্ডিং পাৰ্মিশ্যন দিওঁ যাতে ৰিয়েল ইষ্টেটত কাম কৰা মানুহজনৰ সুবিধা হয়, ৰাইজৰ অসুবিধা হয়। বিল্ডিং বাইলখনক কেনেকৈ ইণ্টাৰপ্ৰেট কৰি আমি ৰিয়েল ইষ্টেটত কাম কৰা মানুহজনক সুবিধা দিব পাৰোঁ, তাক লৈ আমি বেছি চিন্তা কৰোঁ, আৰু ৰাইজক কেনেকৈ সুবিধা দিব পাৰোঁ তাক লৈ আমি কম চিন্তা কৰোঁ। তাৰ কাৰণে গুৱাহাটীত আজি নেচাৰেল ড্ৰেইনবিলাক এক প্ৰকাৰ নোহোৱা হৈ গ'ল
আৰু তাৰ একমাত্ৰ দায়ী হৈছে গুৱাহাটী পৌৰ নিগম আৰু GMDA। তেওঁলোকে ড্ৰেইনৰ ওপৰত ঘৰ বনাব পাৰ্মিশ্যন দি তেওঁলোকে আমাৰ গোটেই প্লেনিং ব্যৱস্থাটোক এক প্ৰকাৰ ধ্বংস কৰি শেষ কৰি পেলালে বুলি ক'লেও ভুল নহয়। GMDA GMCয়ে 6তলীয়া 7তলীয়া বিল্ডিং বনাব পাৰ্মিশ্যন দিছে। আজি এতিয়াও যদি আমি যাওঁ আমি দেখা পাম যে বাহিনী নদীৰ কাষতে আমাৰ ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰৰ বাওঁফালে ডাঙৰ বিল্ডিং এটা বনাব পাৰ্মিশ্যন দিছে। বিল্ডিংটোলৈকে যোৱা ৰাস্তা হৈছে বাহিনী নদীৰ ড্ৰেইনটো, বা আমি তাক নদী বুলি ক'ব পৰা এতিয়া অৱস্থাত নাই। তাত যদি ইউটাৰ্ণ কৰিব যায় গোটেই GS ৰোডটো বন্ধ হৈ যাব। য'ত মুখ্যমন্ত্ৰী থাকে, য'ত মন্ত্ৰীসকল থাকে, বিভাগীয় মন্ত্ৰী থাকে, তাৰ সন্মুখতো যদি ইলিগেল পাৰ্মিশ্যন দিবলৈ সাহস কৰে, তাৰ মানে এই মানুহক, সাধাৰণ মানুহক তেওঁলোকে আজিলৈকে কিমান আতংকিত কৰি ৰাখিছে। নদীৰ মাজলৈকে আহি মানুহে ঘৰ বনাইছে আৰু সকলোৰে হাতত অৰিজিনেল বিল্ডিং পাৰ্মিশ্যন আছে। পানী মুখ্যমন্ত্ৰীগৰাকীৰ এই কথাখিনি, ইলিগেল পাৰ্মিশ্যনৰ কথাখিনি, মুখ্যমন্ত্ৰী এজনে এই ইলিগেল পাৰ্মিশ্যনৰ কথা ক'বলৈ বাধ্য হৈছে। বাহিনীৰ ওপৰত কেনেধৰণে দলং নিৰ্মাণ কৰি একাংশ ব্যক্তিগত প্ৰতিষ্ঠানে অট্টালিকা সাজিছে, সেই দলঙেদি পাৰ হৈ অট্টালিকালৈ যাব লাগে। 6-7 মহলীয়া অট্টালিকা সাজিছে, কিন্তু 6-7 মহলীয়া অট্টালিকাৰ আচলতে তাত পাৰ্মিশ্যনেই নাই। এই বিষয়বোৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু কোনে এইবোৰ সমাধান কৰিব লাগিব। স্বাভাৱিকতে মুখ্যমন্ত্ৰীয়ে এই কথাখিনি মুকলিকৈ কৈছে, তেওঁ ক'ৰবাত অসহায় হৈ পৰিছে, কিন্তু নাকিটো মুখ্যমন্ত্ৰীয়ে লগাব লাগিব। মুখ্যমন্ত্ৰীয়ে নাকি লগাব লাগিব, কাৰণ তেওঁৰ হাততে আছে সকলো, অন্য হয়তো কোনো নেতা মন্ত্ৰীয়ে নোৱাৰিব। এতিয়া যিসকলে এই কামবোৰ কৰি আছে নীতি বহিৰ্ভূতভাৱে, এনেও গুৱাহাটীখন বা অসমখন, উত্তৰ পূৰ্বাঞ্চলখন ভূমিকম্প প্ৰৱণ অঞ্চলত অৱস্থিত, তাত যদি 7-8 মহলীয়া অট্টালিকা কোনোবাই নিৰ্মাণ কৰিছে পাৰ্মিশ্যনৰ খেলিমেলি কৰি, GMDA বা GMCৰ কোনোবা বিষয়াক মেনেজ কৰি, তেনেহ'লে এইটোতো বৰ গুৰুতৰ কথা হ'ব। ভূমিকম্প, অগ্নিকাণ্ড এইবোৰতো আছেই। আমি ইতিমধ্যে ক'লোঁ গুৱাহাটী মাজমজিয়াৰ এটা অট্টালিকাত জুই লাগোতে কি হৈছিল সেইদিনা। জুই নুমুৱাবলৈ কিমান ঘণ্টা সময় লাগিছিল, 36 ঘণ্টাতকৈ বেছি সময়। এই বিষয়বোৰ স্বাভাৱিকতে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিছে, আমি ভাল পাইছোঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে সমাধান কৰিব লাগিব। নহ'লে এইবোৰ নাকত ধৰি চাকত ঘূৰা মানুহ এইবোৰক কোনো নাই, এইবোৰক নাকি লগোৱা মানুহ কোনো নাই। আৰু এইবোৰে, যিবোৰে এই কাম কৰি আছে, বাহিনী নৈৰ কাষত অট্টালিকা নিৰ্মাণ অবৈধভাৱে, GMDAৰ পৰা অবৈধ পাৰ্মিশ্যন উলিয়াই বা এনেধৰণৰ যিবোৰ কৰ্মকাণ্ড হৈ আছে, সেইবোৰে কিন্তু বিপদ মাতিব পাৰে গুৱাহাটীবাসীলৈ আগন্তুক দিনত। এওঁলোককো নিয়ন্ত্ৰণ এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে কৰিব লাগিব আৰু তাৰ বাবে উদ্যোগ গ্ৰহণ কৰিব লাগিব, কাৰণ এওঁলোকক যদি নিয়ন্ত্ৰণ কৰা নহয় তেনেহ'লে পৰিস্থিতি বিষম হ'ব পাৰে। কৃত্ৰিম বানপানীৰ সমস্যাৰ বাবে নহ'লে চৰকাৰকে সকলোৱে জগৰীয়া কৰি থাকিব। অট্টালিকাৰ কিবা বিস্তৰ ক্ষয়ক্ষতি হ'লে, ভয়ংকৰ জুই লাগিলে বা ভূমিকম্প আহিলে যদি মানুহৰ কিবা হানি বিঘিনি হয়, তেনেহ'লে চৰকাৰকে জগৰীয়া কৰিব। কাৰণ GMDA GMCয়ে আছে, কিন্তু কাৰ চৰকাৰত সেইটো মন কৰিব লাগিব। সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়বোৰ অত্যন্ত সূক্ষ্মভাৱে চাব। মুখ্যমন্ত্ৰীয়ে স্বাভাৱিকতে এটা উদাৰ মনৰ পৰিচয় দি গোটেইখিনি কথা সকলোৰে সন্মুখত সদৰি কৰিছে, মানে তেওঁ ক'ৰবাত অসহায় হৈ পৰিছে এই নেক্সাছটোৰ কবলত পৰি। এই নেক্সাছটো ইমান ভয়ংকৰ ৰূপত শিপাই আছে। এই নেক্সাছটোক পুলিয়ে পোখাই উভালিব লাগিব। যি অনিয়ম হৈ আছে সেই অনিয়মবোৰ মুঠতে ৰাইজৰ স্বাৰ্থত, মানুহৰ জীৱনৰ স্বাৰ্থত, জীৱ জন্তুৰ জীৱনৰ স্বাৰ্থত, সম্পত্তিৰ স্বাৰ্থত সেই দুৰ্নীতিৰ অনিয়মবোৰ গুচাব লাগিব। সেইটোৱে হৈছে মূল কথা। আৰু মুখ্যমন্ত্ৰীয়ে এই কথাখিনি কোৱাটোৱে আমাক আকৌ এবাৰ ভাবিবলৈ বাধ্য কৰাইছে যে GMCত আৰু GMDAত ভিতৰত আচলতে প্ৰকৃততে কি চলিছে। এতিয়া সাধাৰণ ৰাইজেও এই প্ৰশ্নবোৰ মুকলিকৈ কৰিব পাৰিব, আৰু এনেধৰণৰ কোনোবা বিষয়া যিসকলে এনে কাম কৰি আছে তেওঁলোকো সাৱধান হ'বৰ হ'ল। কাৰণ মুখ্যমন্ত্ৰীয়ে কৈ দিয়া মানে সাধাৰণ ৰাইজে এই বিষয়টোক এতিয়া খামুচি ধৰিব, তেওঁলোকেও নিষ্ঠা নাপাব যিসকলে দুৰ্নীতি কেলেংকাৰী সংঘটিত কৰি আছে। কেনেধৰণে ৰাইজৰ কথা নাভাবি, একাংশ বিল্ডাৰৰ কথা ভাবি, বিল্ডাৰৰ স্বাৰ্থত 2 টকাত বিক্ৰী গৈ এই কামবোৰ কৰিছে তেওঁলোকে। বিক্ৰী যোৱা সেই নৰাধমবোৰৰ কথা আমি কৈছোঁ, যিবোৰে 2 টকাত বিক্ৰী গুচি গৈছে, সেইসকলো এতিয়া সাৱধান হ'বৰ হ'ল আৰু ৰাইজৰ স্বাৰ্থত কথাবোৰ ভাবিবৰ হ'ল, বিবেচনা কৰিবৰ হ'ল। আমাৰ সন্মানীয় দৰ্শকসকলে এই ক্ষেত্ৰত কি কয় কমেণ্ট বক্সত মতামতবোৰ আগবঢ়াব পাৰিব। পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।